হাই গাইজ, কি খবৰ আপোনালোকৰ? খবৰ চাগৈ নিশ্চয় ভাল। আশা কৰোঁ সকলোৱে ভালে থাকক। আজি আমাৰ মায়ে আমৰ জেলি বনাব, দেখাম। এয়া আমৰ বাকলি গুচাই আছে জেলিৰ কাৰণে। এয়া পকা আম লৈছোঁ জেলি বনাম, দেখাই দিম আপোনালোকক চাব। এই আমখিনি এনেকৈ সৰু সৰুকৈ কাটি, গোটেইখিনি আম মই এনেকৈ সৰু সৰুকৈ কাটি ল'ম। এয়া মিক্সিত এনেকৈ দি এতিয়া পিচিম। পিচি পেলাই এই গোটেইখিনি এনেকৈ পিচি ল'ম, পিচি পেলাই দেখাই আছোঁ। বা আজি টিউচন কৰি আছে। বা হাই মেম হাই দি দিয়ক। মায়ে মিক্সিত পিচি ল'ল। গোটেইখিনি আম মিক্সিত পিচি ল'লোঁ, এইখিনি ওলালে চুচি দি দিছোঁ ন। তাৰপিছত কেৰাহী বহাই দিলোঁ। এতিয়া আমি এইখিনি আমৰ জেলিটো তাত বাকি দিওঁ। যিখিনি আমৰ কাৰণে জেলি বনাবৰ কাৰণে পিচি লৈছিলোঁ বাকি দিছোঁ। লাহে লৰাই থাকিলেই হ'ল। তাৰপিছত আমি ইয়াত একো কালাৰ চালাৰ মিক্স নকৰোঁ। ইয়াত খালি চেনি অলপ দিয়া যাব। ইয়াত দেখাই দিম চাব। এতিয়া আমি লৰাই থাকিম। অকণমান গেছটো অকণমান বেছিকৈ দিবও নোৱাৰি একেবাৰে, নহ'লে জ্বলি যাব ন। যিমান পাৰে লৰাই থাকিব। আপোনালোকেও ঘৰত বনাই পেলাই চাবচোন, ভাল লাগে, বহুত ভাল লাগে খাই। ব্ৰেড দি খাবলৈ আমাৰতো পোৱালীয়ে বহুত ভাল পায় খাই। মই দেখাই দিম চাব আপুনি, ইমান ধুনীয়া লাগে। আৰু একো ইয়াত কেমিকেল নাই ন, ঘৰৰে বস্তু। আৰু যেতিয়ালৈকে ডাঠ হৈ নাযায় তেতিয়ালৈকে লৰাই থাকিব লাগিব। এয়া চাওক কেনেকৈ দেখিছে, ডাঠ হোৱাই নাই, পানী পানী নিচিনা হৈ আছে। ইয়াত কিন্তু পানী ব্যৱহাৰ কৰা নাই দেই। আমৰ যিটো তাৰমানে পিছুনডাল ওলাইছে সেইখিনিয়ে, ইয়াত পানী ব্যৱহাৰ কৰা নাই। আপোনালোকেও নকৰিব পানী ব্যৱহাৰ। যেতিয়ালৈকে ডাঠ নহয় তেতিয়ালৈকে এনেকৈ লৰাই থাকিব, নহ'লে তলত ধৰিও ল'ব পাৰে ন। বুজিছে, লৰাই আছোঁ কেনেকৈ, এনেকৈ লৰাই থাকিব। এয়া এতিয়া মই ইয়াত চেনি দিছোঁ চাওক, আধাটো দি লৈছোঁ। 1 কাপ চেনি লৈছিলোঁ, আধাটো দি মিলাই চাই লওঁ। এই চেনিটো দিয়াৰ পিছত অলপ বেছি পনীয়া হৈ যায় চাওক। চেনিটো গলে যে গলোতে অলপ পনীয়া হৈ যায়। তাৰপিছত যেতিয়া অলপ ডাঠ হ'ব তেতিয়া আমি এইটো অফ কৰিম। অফ কৰাৰ আগতে আমি ইয়াত মই নেমু চেপি দিছিলোঁ, এচামুচমান নেমু হ'ব। তেতিয়া তাৰমানে ভিনেগাৰ নিদিলেও হয়, এই নেমুৰ চামুচ দি দিব লাগে ৰস। বস্তুটো তাৰমানে বেয়া নহয়, নেমুৰ ৰসটো দি দিলে বেয়া নহয়। এয়া চাওক, আধা যে উলিয়াই থৈছিলোঁ চেনিটো, আধাটো এতিয়া দি দিছোঁ, নহ'লে বেছি পনী একেবাৰতে হৈ যায় যে। এতিয়া আধাটো দি দিছোঁ, এতিয়া একেবাৰে ধুনীয়া হৈ যাব। এতিয়া হৈ যাব। আৰু চেনি ইয়াত মই দিলোঁ, আৰু 1 কাপেই লৈছিলোঁ চেনি, 1 কাপ চেনি দি দিছোঁ। আৰু বেছি গেছটো অভাৰ দি নল'ব, তাৰমানে দি ল'লে কি হয়, বেছি চিটিকনি মাৰি আছে। ইয়াৰ গেছটোত দেখিছে কিমান চিটিকনি পৰিছে, গোটেই মোৰ হাতে চাতে পৰি গৈছে। সেইকাৰণে বেছিকৈ গেছটো দি নল'ব বনালে, আৰু কমাই ল'ব। চাওক এইটো ডাঠ হ'ব ধৰিছে, দেখিছে চাওক, এয়া হৈ গৈছে। বুজিছে, আৰু বনাওঁতে কালাৰটো কেনেকৈ আছিলে, এতিয়া কালাৰটো কেনেকুৱা হৈ গৈছে দেখিছে, ইমান ধুনীয়া হৈ গৈছে দেখিবলৈ। এতিয়া হৈ গৈছে আৰু এতিয়া ডাঠ হৈ গৈছে। সেয়া হৈ গৈছে। এতিয়া নামাইছোঁ, পিছত দেখাম মই আপোনালোকক, চাব দেই। এয়া আমাৰ জেলি মানে জাম ইয়াত ৰেডি হৈ গ'ল পূৰা।
এতিয়া মই এইটো চিচাৰ বটলত ভৰাই ধুনীয়াকৈ থৈ দিম। এতিয়া এইখিনি বহুত দিনলৈকে খাব পাৰিম। কি ধুনীয়া হৈছে চাওক। এতিয়া এইটো বটলত ভৰাই ধুনীয়াকৈ থৈ দিম আৰু চাওক আমৰ যে জেলি বনাইছিলোঁ এয়া বাইদেৱে লগাই লগাই খায়ে আছে। এজনীয়ে খাই আছে। কেনেকুৱা লাগিছে ধুনু? আপোনালোকেও বনাই খাব কৈ দিয়া। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। সাবস্ক্ৰাইব কৰি দিব। লাইক কৰিব, ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট বক্সত টিলিং বজাই দিব। বাই বাই। আজি ভিডিঅ' ইমানতে সমাপ্ত। বাই বাই। আমি চাহ খাই আছিলোঁ তাৰমানে, তাৰপিছত জেলিটো অকণমান দেখাই দিওঁ। ধুনীয়া লাগিছে, খাই ভাল লাগিছে, সঁচাকৈ ভাল লাগিছে। আপোনালোকেও বনাই খাব। এয়া চাওক হৈছে।